আমি কৰবালৈ আহি আছোঁ ক'লে আহিছোঁ চাওকচোন বাৰু ইমান ধুনীয়া ৰাস্তাটো চাওক এইটো দীঘলকৈ আৰু লগত কোন আহিছে এইজনী ছোৱালীজনী আহিছে আমি দুজনী আজি আহিলোঁ কৰবালৈ ফুৰিবলৈ আপোনালোক দেখাম বাৰু ফুৰিবলৈ বুলিও নহয় আৰু আহিছোঁ আৰু আমাৰ মাহঁতৰ ঘৰলৈ আহিছোঁ আৰু অকণমান বজাৰো কৰি যাম বোলো ধৰি কিবা এটা কৈ দিয়া এইজনী ছোৱালীজনী আহিছে দেই হাই কৈ দিয়া ৰ'ব আপোনালোকৰ পৰিৱেশটো ঠাণ্ডা একদম চবফালে গছ গছনি দেখিছেনে এইয়াফালে এতিয়া গৈ থাকিব লাগিব আৰু এজোপা চাওক কিমান ডাঙৰকৈ ঔটেঙা গছজোপা আছে আৰু ইয়াতে ঔটেঙা পূৰা লাগে আৰু আগতে নিচাদা বহিছা কেনেকুৱা খবৰ ঠিকে থাকে আছ এই খবৰ ৰবৰ ইমান গৰমত টুপিটো কেলৈ পিন্ধি আছ হেই খুলি দে ইমান গৰমত টুপি নিপিন্ধে হেই খুলি দে ভাত খালি নাই এতিয়া খালোঁ খালি এই আমাৰ এজন নিচাদেউ হয় আৰু তেওঁ মানে অকণমান গাটো অসুস্থ মানে এতিয়া বৰ্তমান ঠিকে আছে বাৰু তেওঁ পেৰালাইজ হৈছিলে পেৰালাইজ হৈ কিনে দেখা দিছোন এয়া দেখাই দিয়া কৈছে প্ৰেছাৰ ষ্ট্ৰক হৈ কিনে পেৰালাইজ হৈছিলে একচুৱেলি তাৰপিছত অপাৰেশ্যন হ'ল তোক ভিডিঅ'ত তোক চা না তই কাকো কোৱা নাই তই মোবাইলতে চাই দে না তই নিজকে দেখিছ নাই তোৰ নিজকে তোকে দেখাইছোঁ ব্ৰেইনৰ অপাৰেশ্যন মাথাৰ হেৰি মানে এডোখৰ কাটি কিনে তেজ গোটা মাৰিছিলে উলিয়াই দিলে আৰু এইয়া আমাৰ পুঠা এইটো নমস্কাৰ কৈ দে মানুহক মানুহ ওলোৱা নাই নমস্কাৰ কৈ দে নমস্কাৰ এয়া আমাৰ পুঠাও তাৰপিছত কি কৈ আছিলি ভাত খালি এইজনী মা হয় মোৰ আৰু কথা কৈ দে কিবা এটি ভাত খালি খালে এয়া কেমেৰা দেখি অকৰা লাগিছে মাৰো গাটো ঠিক নাই বাৰু ইমান সুস্থ নহয় তেওঁ অসুস্থই হয় মানে অসুস্থ মানে কি আৰু তেওঁ মানসিকভাৱে আৰু অসুস্থ মানসিক ৰোগী ক'ব লাগিব কিনো ক'ম আৰু ঘৰৰ পৰিৱেশটোৰ কথা এনেকুৱা মানে আমাৰ মাৰ মাক দেউতাকক এনাই পঠাওঁ বুলি কওঁতো সেয়া একচুৱেলি এখন মোৰ দেউতাৰ ঘৰ নহয় মানে মাৰ মাকৰ ঘৰ মানে মাক এনাই পঠাৰ ঘৰ মা ইয়াতে থাকিলে আৰু ময়ো ইয়াতে থাকিলোঁ মানে মোক সৰুৰ পৰা তুলি তালি ইয়াতে ডাঙৰ কৰিলে এনাই পঠাহঁতে মামাহঁতে আৰু সেয়া মাৰ ঘৰ এখনেই মোৰ ঘৰ আৰু হ'ল আৰু এতিয়া সেয়া মায়ে চাই আছে সেয়া মায়ে চাই আছে মোক চাওক ভিডিঅ'ত তেওঁক অকণমান দেখাইছিলোঁ আপোনালোকক কথা ক'ব দিছিলোঁ কথা নক'লে কৈছোঁৱে তেওঁ মানসিকভাৱে অসুস্থ আৰু যি সোধোঁ তাকেহে কয় নিজে ক'ব নাজানে নহয় নকয় আৰু তেওঁ কি ভাবি থাকে মনত তেওঁহে জানে আছে বহুত কাহানী মোৰ বিষয়ে আমাৰ ঘৰৰ বিষয়ে কিন্তু সেয়াই ইয়াত অকণমান সোমাই যাওঁ বুলি ভাবিলোঁ আপোনালোককো দেখাই দিলোঁ সেয়া মোৰো মাৰ ঘৰৰ কথা আৰু বহুতো দুখ বেদনা যন্ত্ৰণা এইবিলাক মানুহৰ জীৱনৰ লগৰীয়া আৰু থাকেই আৰু সকলোৰে জীৱনত প্ৰায় ভাগৰে আৰু সেয়াই এখন মই যে অকল হাঁহি থাকোঁ সেয়াই নহয় দুখ যে নাই বা কিবা চিন্তা যে নাই এখন হাঁহি থকা মুখৰ আঁৰত মানুহৰ জীৱনৰ দুখ বেদনা যন্ত্ৰণা থাকেই সেয়াই এইজনী নাই নমস্কাৰ তাৰপিছতে নাই তাৰপিছত পুঠাওতো অথনি দেখালোৱে সেয়া এতিয়া যাব ওলাইছোঁ বজাৰ এনাইও যাওঁ বুলি কৈছে আৰু লগতে অকলে পঠিয়াব মন নাই কৰা বলক গৈ থাকোঁ এতিয়া অকণমান বজাৰৰ পৰা আহোঁগৈ তাৰপিছত ইয়াত থকা হয়নে ঘৰলৈ যোৱা হয় পাছত দেখাম বাৰু আপোনালোকক